কি খবৰ সকলোৰে? দৌৰা লং জাম্প মৰা কেনেকুৱা চলি আছে সকলোৱে এবাৰ জনাই দিবা কমেণ্টত। সৰু আপডেট মানে কি আৰু আমাৰ ইণ্টাৰভিউক লৈ আপডেট নহয় তেনেকৈ, মানে তাৰ লগতে জড়িত আৰু আপডেটটো হৈছে কি, আজি আমাৰ CM ছাৰে মানে প'ষ্ট দিছে ফেচবুক প'ষ্টত। তাত মানে লিখি দিছে যে 31 ডিচেম্বৰ মানে যোনটো 31 ডিচেম্বৰ তাৰিখে মানে চৰকাৰ গঠন কৰিব পঞ্চায়তৰ, মানে ৱাৰ্ড মেম্বাৰ চুইড খেলাই যে সেইবোৰ মানে সেইদিনা গঠন কৰিব চব, মানে এইবছৰতে ক্লিয়াৰ কৰিব, সেইটো জনাই দিছে। তাৰপৰা মানে জানিব পাৰি যে ইণ্টাৰভিউ মানে বহুত সোনকালে হ'ব, হয়তো আগবাঢ়িবলৈও আছে। হয়, CM ছাৰে কৈছে 3 তাৰিখে বুলি, কিন্তু তেহেঁতৰ সা সুবিধা চাই হয়তো আগবঢ়াবলৈও আছে, সেইটো ক'ব নোৱাৰি। ছেপ্টেম্বৰ 15-20 তাৰিখমানৰ পৰা হ'বলৈও আছে। সেইকাৰণে তোমালোকে ৰেডি হৈ থাকা, আগবাঢ়ি যাবও পাৰে নাবাঢ়িবও পাৰে। মই সেইটো মোৰ ফালৰ পৰা কৈছোঁ, কোনো কাৰো মই আপডেট লৈ পোৱা নাই। সেইটো কাৰণে ৰেডি হৈ থকা সকলোৱে, যাতে ছেপ্টেম্বৰত পাতিলেও মানে মাৰিব পাৰিম বুলি ভাবা, আৰু অক্টোবৰত পাতিলেও মাৰিব পাৰিম বুলি ভাবা। কিন্তু ইণ্টাৰভিউ বহুত সোনকালে কৰিব প্ৰচেছটো। হয়তো এবাৰ দুখন ফিল্ডৰ হেৰি কৰি আছে, আপডেটটো পোৱা নাই এতিয়ালৈকে। দুখন ফিল্ড কৰিছোঁ যদিও নাজানো, যদি কাৰোবাৰ কোনোবাই গম পাইছা কৈ দিবা। যদি 31 ডিচেম্বৰ যদি চৰকাৰখন গঠন কৰে মানে পঞ্চায়তৰ, তেতিয়াহ'লে 15 নৱেম্বৰ বা 20 নৱেম্বৰৰ পৰা ইণ্টাৰভিউ পাতিব নোৱাৰে আকৌ, তাৰ আগতেই ক্লিয়াৰ কৰিব লাগিব। তাৰ পৰা জানিব পাৰি যে ৰিটেনটো এইবছৰ নহয়, ৰিটেনটো হ'ব অহা বছৰ জানুৱাৰী ফেব্ৰুৱাৰীত হ'ব। আৰু সেইদিনাখন কৈও দিছে যে 10 মে'ত এপইণ্টমেণ্ট দিম বুলি পঞ্চায়ত আকৌ নতুনকৈ। যোনবাৰ প্ৰথমবাৰ মানে দিছিলে পুলিচৰ 6,500 আছিলে, সেইবাৰ 10 মে' নে 12 মে', 10 মে'ত দিম বুলি কৈছিলে, লাষ্টত 12 মে' নে 13 মে'ত দিছে। এইবাৰ সেই তেনেকৈ মে' মাহতে হ'ব, বহাগ বিহুৰ পাছত। সেইটো কাৰণে চবেই সেই দিনটোলৈ অপেক্ষা কৰি থাকা, আৰু যাতে সেই দিনটো তোমালোকে খানাপাৰাত যাব পাৰা, এনেকুৱা এটা মনতে টাৰ্গেট লৈ লোৱা। সকলোৰ কাৰণে সেইটোৱে আপডেটটো আছিলে। আৰু এতিয়া মেইন আৰু এটা কথা কি, মানে বহুতে ভাবি আছে কি, মানে আৰু বহুতে কৈও আছে মানে কি বোলে অহা বছৰ আকৌ 50,000 চাকৰি ওলাব, CM ছাৰে নিজে কৈছে। সেইটো নহয় একচুৱেলি, CM ছাৰে সেইটো কোৱা নাই। এই যোনটো মানে চলি আছে ভেকেঞ্চি, সেইটো কথা কৈছে। সেইটো 50,000টো মানে অহা বছৰ মানে ক্লিয়াৰ কৰিব কৈছে। ইমান আৰু ভেকেঞ্চি নাই যে বাৰে 50,000 40,000 উলিয়াই থাকিব, আমাৰ ল'ৰা ছোৱালীক দি থাকিব। অসমখননো কিমান ডাঙৰ, আৰু আৰ্থিক অৱস্থাটো চবেই চাব লাগিব। ইমানকৈ আৰু ভেকেঞ্চি দি থাকিব নোৱাৰে, আৰু ইমান ভেকেঞ্চি কিয় লাগে? এখন অসমত ইমান চাকৰি নালাগে, কাৰণ আগতে অলৰেডি চৰকাৰী চাকৰিয়াল বহুত আছে। সেইটো কাৰণে বহুতে মানে মটিভেট কৰি আছে ল'ৰাবোৰৰ মাজত, যে কি ল'ৰা ছোৱালীবোৰৰ মাজত যে আৰু 50,000 ওলাব, অহা বছৰ তোমালোকে এপ্লাই কৰিব পাৰিবা, অপেক্ষা কৰা 6 মাহ 7 মাহ। সেইটো একচুৱেলি নহয়, এইটো ভেকেঞ্চিয়ে হয়। হয়তো নেক্সট ভেকেঞ্চি 26 চনতহে ওলাব, ইলেকশ্যনৰ আগে। সেইটো কাৰণে তোমালোকে 26 চনৰ আগত একো নতুন ভেকেঞ্চি নোপোৱা। সেইটোৱে তোমালোকৰ যিখিনি লাষ্ট ভেকেঞ্চি, যিখিনি লাষ্ট বয়স, সেইটোৱে ভেকেঞ্চি পাবা। আৰু অগ্নিবীৰৰ 30% দিম কৈছে, অগ্নিবীৰৰ যিখিনি আহিব সেইটো এতিয়ালৈকে ফাইনেল হোৱা নাই, কাৰণ অগ্নিবীৰ চাকৰিটো ফাইনেল হোৱা নাই যে 4 বছৰ কৰিব নে পাৰ্মানেণ্ট কৰিব। বহুতে ভাবি আছে পাৰ্মানেণ্ট কৰিব। সেইটো কাৰণে চোৱা আৰু কি হয় এতিয়া সময়ত। ঠিক আছে।